ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা এবাৰ ঢিঙত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক এগৰাকী কণমানিৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা ঢিঙত সংঘটিত হোৱা জঘন্য বৰ্বৰ ঘটনাৰ পাছতে শতাধিক পুৰুষ মহিলাই ঢিঙৰ চহৰত এই মুহূৰ্তত সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ সবিশেষ এনিটক্সৰ দৰ্শকসকলে গুৰুত্বপূৰ্ণ খবৰ ঢিঙত এইবাৰ ৰাইজৰ প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিছে ঢিঙৰ জনতা এগৰাকী নাবালিকাৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ প্ৰতিবাদ বৰ্বৰ ঘটনাৰ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ পুনে পুনে এম্বুলেন্সৰ সহায়ত এই মুহূৰ্তত প্ৰতিবাদৰ দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো মই এই মুহূৰ্তত উপস্থিত আছোঁ ঢিং বজাৰৰ যি মাছমজিয়া আছে এই মাছমজিয়াত যোৱাকালি সন্ধিয়া যি এক জঘন্য কাণ্ড সংঘটিত কৰিলে তিনি নৰপিসাচে আচলতে তিনি নৰপিসাচৰ কামানৰ বলি হৈছিলে এগৰাকী কিশোৰী টিউশ্যনলৈ গৈছিল আৰু টিউশ্যনৰ পৰা গৰম হওঁতেই তিনি নৰপিসাচে দলবদ্ধভাৱে দৰ্শন কৰি পথৰ কাষতে পেলাই থৈছিলে কিশোৰীগৰাকীক আৰু স্থানীয় লোকে দেখা পায় আৰু কি অৱগত কৰিছিলে আৰু এম্বুলেন্সত খবৰ দিয়া হৈছিলে আৰু মুৰ্মূৰ্ময় অৱস্থাত ঢিং FRB লৈ যোৱা হৈছিলে যদিও কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক আৰু তাৰ পিছতে কিশোৰীগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আজি সেই ন্যায়ৰ দাবীত সেই মহিলাসকল আহি সেই ঢিঙৰ যি ৰাজপথ আছে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে এটাই কথা কৈছে যি দোষী আছে যি তিনিগৰাকী দোষী আছে দোষীক উপযুক্ত শাস্তি দিব লাগে আৰু দোষীসকলক অতি শীঘ্ৰে ঢিং আৰক্ষীয়ে কৰায়ত্ব কৰি পেলাই উপযুক্ত শাস্তি দিব লাগে ফাঁচি কাঠত ওলমাব লাগে যি দোষী আছে দোষীসকলক মোৰ এতিয়া ঢিঙৰ এনিটক্সৰ স্থানীয় সংবাদদাতা উৎপল আছে মোৰ উৎপল শইকীয়াৰ সৈতে কথা পাতিম উৎপল আছিলে উৎপল কি ক'ব কালি যি এক অমানৱিক ঘটনা সংঘটিত কৰিলে হয় নিশ্চয়কৈ ক'ব লাগিব যে মৌমিতা কাণ্ডৰ পিছতে ঢিঙত পুনৰ সংঘটিত হৈছে এক মৌমিতা কাণ্ড এগৰাকী কিশোৰীক টিউশ্যনৰ পৰা আহি থকা অৱস্থাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি পথৰ দাঁতিত মুৰ্মূৰ্ষ অৱস্থাত পেলাই থোৱা হৈছিলে আৰু তাৰ পিছতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি পেলাই আৰক্ষীক অৱগত কৰাৰ পিছতে স্থানীয় যি ঢিং FRB আছে তাত চিকিৎসাধীন কৰাৰ পিছতে তেওঁক উন্নত চিকিৎসাৰ কাৰণে নগাঁৱলৈ প্ৰেৰণ কৰিছে আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ত দেখা গৈছে আজি ঢিঙত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ঢিঙৰ সচেতন নাগৰিক কি মহিলা কি পুৰুষ কি ল'ৰা কি ডেকা মই পোনে পোনে কিছু লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম হয় বাইদেউ দেখা গৈছে যে যোৱাকালি যি এক জঘন্য ঘটনা সংঘটিত হৈছে তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে স্বতঃস্ফূৰ্তভাৱে সকলো মহিলা পুৰুষ সকলো ওলাই আহিছে কি ক'ব হয় আমি ন্যায় বিচাৰিছোঁ আমাৰ কিশোৰীসকল মুক্তভাৱে ঘূৰিব নোৱাৰে নালাগে নাই কিন্তু স্কুল কৰিব নোৱাৰা হৈছে কিশোৰীসকলক বচাই ৰাখিব লাগে গতিকে আমি আজি দিনজোৰা কাৰ্যসূচীত আমি পথ অৱৰোধ কৰি ৰাখিছোঁ অনিৰ্দিষ্ট কাললৈ ঢিং বন্ধ হৈ থাকিব পাৰে যদিহে দোষীক উলিয়াই দিব নোৱাৰে আমাৰ আগত আৰু দোষীক নি পেলাই আমাক থানাত থ'ব নালাগে আমাক এনেকুৱা সময়ত থানা দৰকাৰ নাই থানাৰ পুলিচসকলে চৰকাৰে ভাত খাই আছে তেওঁলোকে দোষীক আনি দিয়ক আমাৰ হাতত গতাই দিওঁ ৰাইজক আমি নাৰী সন্থাই কি কৰিব লাগে কৰিম কাৰণ আমাৰ কিশোৰীসকলক মাৰি আছে দিনে কিশোৰীসকল আজি মুক্ত বিচৰণ কৰিব পৰা নাই আজি 14 বছৰীয়া ছোৱালী একো নাজানা ছোৱালীজনীক 3-4টা মানে গ্যাং ৰেপ হৈছে সেই ছোৱালীজনী কি তেনেকুৱা বহু ছোৱালী হৈ আছে আৰু যাতে অনাগত ভৱিষ্যতত তেনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে আমাক এতিয়া দোষী উলিয়াই দিব লাগিব দোষীক আমি নিজে শাস্তি দিম আমি এনে বাট অৱৰোধ কৰি থাকি নহয় আমাক দোষী লাগিবই মই ইমান হয় নিশ্চয়কৈ ক'ব লাগিব যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলো মই মোৰ কেমেৰা সহযোগীক ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাৰ কাৰণে অনুৰোধ জনাইছোঁ দেখা গৈছে যে ঢিং বজাৰৰ মাজমজিয়াত পথ অৱৰোধ কৰি পেলাই গোটেই ৰাস্তাত পথ অৱৰোধ কৰি গোটেই মহিলা কি পুৰুষ মোৰ সহযোগীয়ে দেখুৱাইছে দৃশ্যাংশ মই পোনে পোনে এজন স্থানীয় লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম
যে হয় দেখা গৈছে যে ঢিঙত যি জঘন্য মানে এটা ঘটনা সংঘটিত হৈছে ধৰ্ষণৰ নিচিনা এগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছে আৰু তাৰ পিছতে পৰিৱেশ সৃষ্টি হৈছে ঢিঙত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে স্থানীয় যুৱক হিচাপে আপুনি কি ক'ব যোৱাকালি ঘটনাটো অতি নিন্দনীয় ঘটনা আমি দুখ পাইছোঁ আৰু ঢিংবাসী হিচাপে লজ্জাবোধ কৰিছোঁ আৰু এতিয়া দেখা পাইছে যে ঢিংবাসী স্বতঃস্ফূৰ্তভাৱে ঢিং বজাৰ বন্ধ হৈ গ'ল ঢিংবাসী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থাই